কৃষ্ণাই নেৰানেপেৰা বতাহ বৰষুণ, নিৰ্মীয়মান চাৰিহালিযুক্ত পথত বোকা পানী, পথচাৰীৰ হাৰাশাস্তি। বিগত কেইবাদিনে পৰি থকা নেৰানেপেৰা বৰষুণৰ ফলত গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলৰ লগতে কৃষ্ণাইৰ স্বাভাৱিক জীৱন যাত্ৰাৰ এক প্ৰকাৰ বিপৰ্যস্ত হৈ পৰিছে। বহু বাট পথ গেলি যোৱাৰ লগতে বিস্তৃত অঞ্চল বৰষুণৰ পানীত বুৰিছে। ইফালে চুবুৰীয়া মেঘালয় ৰাজ্যৰ উত্তৰ গাৰোপাহাৰ জিলাতো ধাৰাসাৰ বৰষুণ পৰি থকাত ফেনে ফুটুকাৰে বাঢ়ি আহিছে গোৱালপাৰা জিলাৰ কৃষ্ণাই দুধনৈ জিনাৰীকে ধৰি বিভিন্ন উপনৈ। ইতিমধ্যে কৃষ্ণাই নৈ বাৰণী পানী খাৰিজা মাণিকপুৰৰ মইনামতি মথাউৰিৰ ভগ্ন অংশৰে বাগৰিবলৈ আৰম্ভ কৰিছে। আনহাতে ধাৰাসাৰ বৰষুণৰ ফলত কৃষ্ণাই নেপালীকুটি গড়কাপ্তানি পথটোৰ অৱস্থাও একেবাৰে তথৈবচ কৰি তুলিছে। বিশেষকৈ পথটোৰ দুৱাৰমুখ স্বৰূপ বাবুপাৰা অঞ্চলত গেলা পানী জমা হৈ পথটোক জলাশয়লৈ পৰ্যবসতি কৰিছে। প্ৰণিধানযোগ্য যে পথটোৰ বাবুপাৰা অঞ্চলটো মেৰামতি কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক ৰাইজে বহুবাৰ আবেদন জনোৱাৰ পিছতো একো ফল নধৰাত শেহতীয়াভাৱে কৃষ্ণাৰ এদল যুৱকে ৰাজ্যৰ সহযোগত পথৰ ওপৰত জমা হোৱা পানী উলিয়াই দিয়াৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে। ইতিমধ্যে পথৰ কাষৰ নলা পৰিষ্কৰণৰ কাম আৰম্ভ কৰা হৈছে যদিও বৰষুণৰ বাবে আশা কৰা মতে কামখিনি সমাধা হৈ উঠা নাই। এইখিনি সমাধা হলে পথছোৱা কিছু পৰিমাণে ব্যৱহাৰৰ উপযোগী হৈ উঠিব যদিও স্থায়ী সমাধানৰ বাবে ৰাইজে জিলা আয়ুক্ত তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত পুনৰ দাবী জনাইছে। ইফালে নিৰ্মীয়মান চাৰিহালিযুক্ত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শেহতীয়া অৱস্থাই পথচাৰীক নগুৰ নাগতি কৰিছে। বিশেষকৈ পাইকানৰ পৰা মলানডুবিলৈকে অসম্পূৰ্ণ পথটোৰ খলাবমাত বৰষুণৰ ফলত বোকা পানী জমা হৈ যাতায়াতৰ ক্ষেত্ৰত চিন্তনীয় হৈ পৰিছে। বহু ঠাইত আকৌ উৰণীয়া সেতু নিৰ্মাণত ব্যৱহৃত সামগ্ৰী যেনি তেনি দমাই থোৱাৰ ফলতো যান-বাহন চলাচলত অসুবিধাৰ সৃষ্টি হোৱা বুলি ৰাইজে অভিযোগ কৰিছে। আনহাতে নেৰানেপেৰা বৰষুণৰ পানীয়ে কৃষ্ণাই হাবৰাঘাট হাইস্কুল খেলপথাৰ, জাগ্ৰতপাৰা অঞ্চল, কৃষ্ণাই দৈনিক বজাৰ আদি স্থান কৃত্ৰিম বানপানীৰ সৃষ্টি কৰাৰ লগতে শিয়ালী পথ, বুঢ়িয়া টেপাকনা পথ, আচুডুবি পথ, কৰ্মকাৰপাৰা পথ, জামবাৰী, বিদ্যাপাৰা আদি গাঁৱলীয়া পথ কদৰ্যময় হৈ পৰাত ৰাইজৰ স্বাভাৱিক জীৱন যাত্ৰা বিপৰ্যস্ত হৈ পৰিছে। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।